হেল্ল' গাইজ, আজি মই লৈ আহিছো আপোনালোকৰ বাবে মাত্ৰ এক মাহৰ এখন স্প্লেণ্ডাৰ প্লাছ এক্সটেক 2.0 একেবাৰে নতুন গাড়ী। Don't you think that I can see you anxiously, trying not to catch a glimpse of me? Don't you worry, it's okay to take a peek, see the magic words now, pretty please. নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আপোনাক সকলোকে আমাৰ এইচ মটৰছৰ ইউটিউব চেনেললৈ, লগতে আমাৰ এইচ মটৰছৰ ফেচবুক পেজলৈ। তো আজি মই লৈ আহিছো আপোনালোকৰ বাবে এইখন গাড়ী। চাব পাৰে একেবাৰে নতুন গাড়ী যদি কোনোবাই লয়, মাইলেজ সেগমেন্টত গাড়ী হয়, স্প্লেণ্ডাৰ প্লাছ এক্সটেক আপোনাৰ 2.0 নিউ মডেল হয়। এইখন একেবাৰে নতুন গাড়ী। মই এবাৰ দেখাই দিছো গোটেই চাৰিওফালৰ পৰা। মাত্ৰ এক মাহৰ গাড়ী। এখন এক মাহ নতুন গাড়ী আপোনালোকে ল'ব যাব নালাগে যদি এইখন গাড়ী আপোনালোকে বিচাৰে। এক মাহৰ গাড়ী চাই লওক কণ্ডিশ্যন। ইয়াৰ মিটাৰটো মই এবাৰ দেখাই দিছো, চাই লওক। মাত্ৰ 1000 কিলোমিটাৰ চলিছে, এক মাহত 1000 চলাইছে গাড়ীখন। তাৰ চাউণ্ড চাই লওক। বহুত ধুনীয়া হৈ আছে। এক মাহৰ গাড়ী ক'ব গ'লেনো কিনো হ'ব, একোৱে হোৱা নাই। আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। চাই লওক গাড়ীখন। এইখন চাওক, স্প্লেণ্ডাৰ প্লাছ এক্সটেক 2.0। এইখন যদি আপোনালোকে আজি ডেটত নতুন ল'ব যায় 98,000 পৰে, অলমষ্ট 1 লাখ টকাই পৰিব বুলি মই ধৰিলোঁ। আৰু এইখন গাড়ী আপোনালোকে আমাৰ ইয়াত পাব এক মাহৰ গাড়ী এইচ মটৰছত 68,000 হ'লে এইখন গাড়ী আপোনালোকে ল'ব পাৰিব। আৰু আমাৰ যিকোনো গাড়ীৰ ভিডিঅ'ত আমি যিমানবোৰ দাম কওঁ, সেইটো অকল গাড়ীৰ দামহে কওঁ। এইটো আপোনালোকে ভালকৈ বুজি ল'ব। ইয়াত ডকুমেণ্ট চাৰ্জ মানে RC ট্ৰেন্সফাৰৰ যিটো খৰচা, সেইটো আপোনাৰ এক্সট্ৰা হয়, ইনক্লুডিং নহয়। তো যদি কোনোবাই এখন গাড়ী ল'ব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব। তো বন্ধুসকল, যদি এখন গাড়ী আপোনালোকে আমাৰ পৰা ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ শ্ব'ৰুমটোৰ নাম হৈছে এইচ মটৰ্ছ, এড্ৰেছটো হৈছে খ্ৰীষ্টানবস্তি GMCH ৰোড, নিয়াৰ ইগনো বা নিয়াৰ পাছপৰ্ট সেৱা কেন্দ্ৰ। লোকেশ্যন আপোনালোকে গুগলতো যদি টাইপ কৰি আপোনালোকে এইচ মটৰ্ছ আপোনালোকে পাই যাব। তো চাই লওক, 30,000 টকা ডিছকাউণ্ট দি আছোঁ নতুনতকৈ। 68 হ'লে ল'ব পাৰিব। বাকী কিবা সুধিব লগা থাকিলে কল কৰিব বা মেছেজ কৰিব হোৱাটছএপত। তো আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ টাটা, বাই বাই, থেংক ইউ।